Students, welcome to today's class. Today's class is about cell cycle. আজিৰ ক্লাছটো হ'ল cell cycleৰ ওপৰত। প্ৰথমে আমি cell cycle জানিবলৈ হ'লে আমি জানিব লাগিব এটা cell কি হয়। So, cell is the fundamental, structural and functional unit of all living organism. Cell এটা fundamental, structural আৰু functional unit হয় এটা living organism. Living organismৰ যে cell থাকে এইটো আমি কেনেকৈ গম পালোঁ? এইটো গম পাইছিল প্ৰথমে এইটো গম পাইছিল এজন সাইন্টিষ্টে আৰু তেওঁৰ নাম আছিল ৰবাৰ্ট হুক. Robert Hooke first discovered and named the cell or coined the term cell in the year 1665. তেওঁ cell যে আছে বা cell তেওঁ প্ৰথমবাৰৰ বাবে দেখিছিল ক'ত দেখিছিল মাইক্ৰস্কোপত দেখিছিল আৰু কেতিয়া দেখিছিল 1665ত আৰু পিছলৈকে এণ্টন ভন লিঅন হুক নামৰ এজন বেলেগ সাইন্টিষ্টে লিভিং সেল এটা অবজাৰ্ভ কৰিছিল আৰু ডেছক্ৰাইব কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ এইটো কৰিছিল ইন দ্য ইয়াৰ 1667ত ঠিক আছে এইটো আছিল এটা স্মল ইন্ট্ৰডাকশ্যন এবাউট সেল চাইকেল নেক্সট আহিম আমি সেল থিয়ৰী দিছিল দুজন ব্যক্তিয়ে প্ৰথমতে জানো কেনেকৈ আৰম্ভ হ'ল সেল থিয়ৰীৰ কথা ইন দ্য ইয়াৰ 1838ত এজন জাৰ্মান বটানিষ্ট তেওঁৰ নাম আছিল স্ক্লেইডেনে কৈছিল যে cells were the basic unit of plants. Cell এজোপা গছৰ বেচিক ইউনিট হয় এজোপা গছ হ'বলৈ বা এজোপা গছ ফৰ্ম হ'বলৈ চেল লাগিবই চেল নহ'লে এজোপা গছ কেতিয়াও ফৰ্ম নহয় এই কথাষাৰ কৰিছিল স্ক্লেইডেনে ইন দ্য ইয়াৰ 1838ত পিছলৈকে ইন দ্য ইয়াৰ 1839ত স্কোৱান নামৰ এজন জাৰ্মান জুলজিষ্টে স্ক্লেইডেনৰ থিয়ৰীটো এপ্লাই কৰিছিল এনিমেলৰ ক্ষেত্ৰত কিহৰ ক্ষেত্ৰত জন্তুৰ ক্ষেত্ৰত আৰু তেওঁ এই জন্তুৰ ক্ষেত্ৰত থিয়ৰীটো এপ্লাই কৰি পাইছিল যে এনিমেলো এটা বেচিক ইউনিটেৰে গঠিত আৰু সেই কিহেৰে গঠিত চেলেৰে গঠিত চ' এটা এনিমেল বা প্লেণ্ট বা জন্তু বা এজোপা গছ হ'বলৈ চেল লাগিবই সেইকাৰণে ইয়াক কৈছে চেল ইজ দ্য বেচিক ইউনিট এইটো নোহোৱাকৈ চেলটো নোহোৱাকৈ জন্তু বা এজোপা গছ ফৰ্ম নহয় সেয়েহে দুটা বেচিক পষ্টুলেটছ দিছিল তাৰে প্ৰথমটো হ'ল অল দ্য অৰ্গেনিজম কনচিষ্ট অফ মোৰ দেন ওৱান চেল এটা অৰ্গেনিজমত এটা চেলতকৈ অধিক চেলেৰে গঠিত হৈ থাকে এজোপা গছে এটা চেল নাথাকে এজোপা গছত বহুতবোৰ চেল থাকে আৰু বহুতবোৰ চেলেৰেহে এজোপা গছ গঠিত হয় বা এটা জন্তুৱে এটা চেলেৰে গঠিত হৈ নাথাকে তাত বহুতবোৰ চেলছ থাকে আৰু 2 নম্বৰতে তেওঁলোকে কৈছিল যে চেল ইজ দ্য বেচিক ষ্ট্ৰাকচাৰ অফ অৰ্গেনিজমছ চেলটো বেচিক ষ্ট্ৰাকচাৰ হয় এইটো বেচিক ফাণ্ডামেণ্টেল হয় যে এটা বস্তু লিভিং অৰ্গেনিজম এটা ফৰ্ম হ'ব লাগে যেতিয়া ফৰ্ম হ'ব তেতিয়া চেল লাগিবই এইটো গছেই হওক বা জন্তুৱেই হওক যিয়ে কি নহওক চেল লাগিবই আৰু পিছলৈকে চেল থিয়ৰীটো এক্সটেণ্ড কৰিছিল আন এজন চাইণ্টিষ্টে আৰু তেওঁৰ নাম আছিল ৰুডল্ফ ভাৰ্চুম তেওঁ কৈছিল যে চেল আৰাইজেছ ফ্ৰম pre-existing cells that is omnicellular ecellular তেওঁ কৈছিল যে চেলবোৰ এই সাপোজ এটা চেল আছে সেই চেলটোৰ পৰা ডিভিজন হৈ এটা নতুন চেল ফৰ্ম হয় cell arises from
প্ৰি এক্সিষ্টিং সেল মানে পুৰণা সেল এটাৰ পৰা নতুন সেল এটা ডিভাইড হৈ পেলাই নতুন সেল এটা ফৰ্ম হয় তেওঁ কৈছিল এই যে ফৰ্মেশনটো হয় এটো আগৰ পুৰণা সেলৰ পৰাই হয় নতুনকে মানে নতুন আৰু বেলেগ একো নহয় আগৰ পুৰণা সেলটোৰ পৰা ডিভাইড হয় আৰু এটা নতুন সেল ফৰ্ম হয় এইখিনি আছে সেল থিওৰিৰ বিষয়ে তাৰ পিছত আহিল সেল সাইকেল প্ৰথমতে এই যে কলে প্ৰি এক্সিষ্টিং সেলৰ পৰা নতুন সেল এটা ফৰ্ম হয় আগৰ পুৰণা সেল এটাৰ পৰাই ডিভাইড হৈ পেলাই নতুন সেল এটা ফৰ্ম হয় এই নতুন সেলটো ফৰ্ম হোৱাৰ বাবে কিছুমান ষ্টেজেছ পাৰ কৰিব লাগে কিছুমান ফেজ থাকে ডেভেলপমেন্ট ফেজ হোক কিবা ফেজ হোক এনেকৈ ফেজবিলাক পাৰ হৈ পেলাইহে এটা নতুন ফেজ এটা নতুন সেল এটা গঠিত হয় এই যে ফেজবোৰ পাৰ হৈ যায় তেতিয়া এটা সেই ফেজবোৰ পাৰ হতে এটা সাইকেল এটা ফৰ্ম কৰে আৰু সেই সাইকেলটোকে কোৱা হয় সেল সাইকেল বুলি ইয়াতে দিয়া আছে cell division is most important process in all living organisms so cell division to most important process hoy gutei living organisms or babe to keneke itu bahut important hoy to agote dise no gos ejupa hobor babe cells etatke odhik cells lagibo jeneke animal eta form hobor karone etatke odhik cells lagibo to jodi eta cellotke beshi cells lage then the cell to divide hoboi lagibo jodi cell division nohoy then the বেছি cells কেনেকে হ'ব অধিক cell কেনেকে পাম আমি cell divide হ'বই লাগিব সেই কাৰণে এটো ইম্পৰ্টেন্ট প্ৰসেস হয় লিভিং অৰ্গানিজমছৰ ক্ষেত্ৰত পিছলৈকে কৈছে যে all cells reproduce by living organism reproduce by dividing into two daughter cells হা এটা সেলৰ পৰা যেটা দুটা cells ফৰ্ম হ'ব এই নতুন দুটা সেল দুটা কোৱা হ'ব ডটাৰ সেলস বুলি ঠিক আছে তাৰ পিছত দিয়া আছে যে such cycles of growth and divisions allow single cells to form a structure consisting of millions of cells ইয়াতে দেখুৱাই আছে যে সেল এটা যেতে সেল সাইকেলটোৰ পৰা সেল গ্ৰোথ হ'ব তেতে এটা সেলৰ পৰা বহুত সেলস ফৰ্ম হ'ব তেতে এটা স্ট্ৰাকচাৰ ফৰ্ম হ'ব আৰু যেতে মিলিয়নস অফ cells form hobo teta new formation of structures jeneke animal to form hobo ba plant jupa form hobo eneke bahut cells log lagi he eta living organism form hobo yate dia ase je the entire sequence and events happen from the end of one nuclear division to the beginning of the next is called the cell cycle so is a cell cycle or phase গৈ এটা ষ্টেজৰ পৰা আনটো ষ্টেজৰ ডেভেলপমেন্ট হৈ যেনেকৈ এটা নতুন সেল ফৰ্ম কৰে সেই যে সাইকেলটো ফৰ্ম হৈছে সেই সাইকেলটোকে কোৱা হয় সেল সাইকেল বুলি সো সেল সাইকেলৰ ষ্টেজেছ কেইটা জানো আহা তো সেল সাইকেলৰ দুটা ষ্টেজ আছে এটা ইন্টাৰফেজ আৰু আনটো মাইটোটিক ফেজ ইন্টাৰফেজটো আৰু ডিভাইড হৈ আছে চাৰিটা গ্ৰুপত G0 ফেজ G1 ফেজ S ফেজ আৰু G2 ফেজত আৰু মাইটোটিক ফেজটো ডিভাইড হৈ আছে চাৰিটা ফেজত এটো হল প্ৰফেজ মেটাফেজ এনাফেজ আৰু টেলোফেজ সো নেক্সট আহিম আমি phases of cell cycle সো আমি প্ৰথমতে গম পালোৱে কি সেল সাইকেলৰ দুটা ফেজ থাকে প্ৰথমতে আমি সেলৰ ফেজ কেইটা পঢ়িবৰ বাবে আমি সেলটোৰ কথা অকমান জানিব লাগিব এটো সেলটো ৰেফাৰেন্স লৈছে এটা হিউম্যান সেলৰ কথা হিউম্যান সেলত ডিভাইড হোৱাৰ কাৰণে 24 আৱাৰ্ছ লাগে এটা সেল ডিভাইড হোৱাৰ কাৰণে মানুহৰ ক্ষেত্ৰত 24 ঘণ্টা লাগে হা সেই 24 ঘণ্টাটো সব জীৱ-জন্তুৰ বাবে একে নহয় অকল মানুহৰ ক্ষেত্ৰতহে 24 ঘণ্টা লাগে যেনেকৈ কুকুৰৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে মেকুৰীৰ ক্ষেত্ৰতো বেলেগ হ'ব পাৰে আৰু আন জন্তুটো বেলেগ হ'ব পাৰে এটো একে নহয় আৰু মানুহৰ ক্ষেত্ৰতো মানুহৰ দেহত অকল একে ধৰণৰ সেলেৰে গঠিত নহয় বেলেগ বেলেগ ধৰণৰ সেলস থাকে তাৰে কিছুমান সেলৰহে 24 ঘণ্টাত এটা
ডিভাইড হোৱাৰ কাৰণে 24 ঘণ্টা লাগে, কিন্তু চব চেলকে 24 ঘণ্টা নালাগে, তাতকৈ বেছিও লাগিব পাৰে, ঠিক আছে। চ' ফেজেছ অফ চেল চাইকেল। তো চেল চাইকেলৰ দুটা ফেজ আছে, আমি গমেই পালোঁ, ইণ্টাৰফেজ আৰু মাইট'টিক ফেজ বা এম ফেজ। চ' ইণ্টাৰফেজততো আমি 4টা ভাগত ভাগ কৰিছে মেইনলি, কিন্তু তাৰে 3টাহে মেইন। এটা জি0 ফেজটো চব চেল চাইকেলত নাথাকে। চ' ইণ্টাৰফেজত G1 ফেজ থাকে, সেইটোক গেপ ফেজ বুলিও কোৱা হয়। তাৰপিছত এছ ফেজ থাকে, সেইটোক চিনথেচিছ ফেজ বুলিও কোৱা হয়। আৰু G2 ফেজ থাকে, সেইটোক গেপ 2 ফেজ বুলিও কোৱা হয়। তাৰে পিছত আহিল এম ফেজ। এম ফেজত কি হয়, তাতে তোমাৰ 4টা ভাগ থাকে, গমেই পাইছা, প্ৰ'ফেজ, মেটাফেজ, এনাফেজ আৰু টিলোফেজ। হা, ইয়াতে নিউক্লিয়াৰ ডিভিজনটো হয়। The process in which the division of nucleus takes place is known as karyokinesis. এই যে নিউক্লিয়াছটো ডিভিজন হয়, সেই তাকে কোৱা হয় কেৰিঅ'কাইনেচিছ বুলি। আৰু তাৰে পিছত যেতিয়া চাইটোপ্লাজমটো ডিভাইড হ'ব, সেইটোক কোৱা হ'ব চাইটোকাইনেচিছ। দ্য প্ৰচেছ ইন হুইচ দ্য চাইটোপ্লাজম ডিভাইডছ ইজ ন'ন এজ চাইটোকাইনেচিছ। হ'ল, এই যে চাইটোকাইনেচিছ, কেৰিঅ'কাইনেচিছ, এই ফেজটোত, এম ফেজত মেজৰ ডিভিজনছবোৰ ইনভলভ হয়। হা, আৰু ইণ্টাৰফেজত তাতে তোমাৰ চিনথেচিছবোৰ হয়। ইণ্টাৰফেজে যে 24 আৱাৰ্ছত যে এটা চেল ডিভাইড হয়, তাৰে 95% সময় এই ইণ্টাৰফেজত লাগে। ইণ্টাৰফেজ নিডছ 95% অফ দি 24 আৱাৰ্ছ ডিউৰেশ্যন। ইয়াত 95%হে লাগে, 95% সময়ে লাগে, কিন্তু এম ফেজত অকল 5% লাগে, ঠিক আছে। তাৰে পিছত আমি আহিম, ইয়াতে দেখিছা তোমালোকে চেল চাইকেলটো কেনেকুৱা হয়। প্ৰথমতে ই G1 ফেজত থাকে, G1 ফেজত পিছত এছ ফেজলৈকে আহে, এছ ফেজৰ পিছত এইটো G2 ফেজলৈকে যায়, এইখিনি কোৱা হয় ইণ্টাৰফেজ। তাৰপিছত এম ফেজ ষ্টাৰ্ট হয়, য'ত চেলটো একচুৱেলি ডিভাইড হয়, সেইটো হ'ল তাতে এণ্টাৰ কৰে প্ৰ'ফেজত, তাৰপিছত মেটাফেজ, এনাফেজ, তাৰপিছত টিলোফেজ, তাৰপিছত চাইটোকাইনেচিছ হৈ পেলাই নতুন চেল এটা ফৰ্ম হয়। তাৰে পিছত আহিব তোমাৰ G1 ফেজ। G1 ফেজত কি হয়, চেলবিলাকে প্ৰটিন চিনথেচিছ কৰে, তাৰপিছত RNA চিনথেচিছ কৰে, আৰু যিবিলাক প্ৰটিনছ লাগে সেইবোৰ তেওঁলোকে নিজে ডেভেলপ কৰে, তেওঁলোকে নিজে লয়, ঠিক আছে। G1 ফেজৰ হাতত দুটা থাকে, ৰাস্তা থাকে। হয়, তেওঁলোকে G1 ফেজৰ পৰা এছ ফেজলৈকে যাব পাৰে, নতুবা তেওঁলোকে G0 ফেজলৈকে যাব পাৰে। চাওঁচোন এছ ফেজত গ'লে কি হয়। তো প্ৰথমতে তেওঁলোকেতো DNA-বোৰ তাতে চিনথেচিছ কৰা নাছিল, RNA চিনথেচিছ কৰিছিল আৰু প্ৰটিন চিনথেচিছ কৰিছিল। এছ ফেজত কি হ'ব, তাতে DNA-বোৰ ৰেপ্লিকেট হ'ব। যদি DNA আছিল টুৱাইচ N, যদি DNA আছিল 2C ছাপ'জ, তাতে গৈ পেলাই হ'ব 4C। যদি 4C আছে, তাতে যাই পেলাই হ'ব 8C। যোনটো নাম্বাৰ আছে সেইটো ডাবল হৈ যাব। কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা যে তাতে অকল DNA-টোহে তোমাৰ ৰেপ্লিকেট হয়, ক্ৰম'জম নাম্বাৰটো ইনক্ৰিজ নহয়। যদি সেইটো টুৱাইচ N আছিল, সেইটো টুৱাইচ N থাকিব, যদি এইটো N আছিল, N থাকিব। সেইটো ডিপেণ্ড কৰে, কিন্তু তাৰে ক্ৰম'জম নাম্বাৰ কেতিয়াও বাঢ়ি নাযায়, এইটো একেই থাকে। তাৰে পিছত চিনথেচিছ ফেজৰ পিছত ই সোমাই G2 ফেজলৈকে, গেপ 2 ফেজলৈকে। গেপ 2 ফেজত কি হয়, তেওঁলোকে আৰু প্ৰটিন চিনথেচিছ কৰে আৰু প্ৰিপেয়াৰ কৰে মাইট'চিছ ফেজৰ বাবে। মাইট'চিছ ফেজৰ বাবে যেতিয়া প্ৰিপেয়াৰ হোৱাৰ পিছত তেওঁলোকে এম ফেজত সোমাই যায়। আৰু যদিহে G1 ফেজৰ পৰা চিনথেচিছ ফেজত নোসোমায়, তেতিয়া এইটো ক'ত সোমায়? হা, তেতিয়া এইটো সোমায় G0 ফেজত। হা, G0 ফেজত সোমালে কি হয়, এইটো ৰেষ্টিং ষ্টেজত গুচি যায়।
এইটো ৰেষ্ট হৈ যায়, তাতে তোমাৰ যোনবিলাক চেলছ থাকে ডিভিজন নহয়। সেইকাৰণে এইটো ষ্টেজটো ৰেষ্টিং ষ্টেজ বুলিও কোৱা হয় আৰু এইটোক কুইছেণ্ট ষ্টেজ বুলিও কোৱা হয়। ইয়াৰ এক্সাম্পল হ'ল হাৰ্ট চেল। ঠিক আছে, আজিলৈকে এইখিনিয়ে, আৰু আমি নেক্সট ক্লাছত মাইট'চিছ পঢ়িম। আৰু আজি যিখিনি বুজাইছোঁ আশা কৰোঁ সকলোৱে বুজি পাইছা। ঠিক আছে, থেংক ইউ।